জিকিম বুলি আত্মবিশ্বাসী আচলতে মোতকেও, কাৰণ ইলেকশ্যনটো খেলিছে ৰাইজে খেলিছে। মইতো আগৰ পৰা কৈছোঁ আৰু শেষলৈকেই ক'ম, এই তিতাবৰৰ যিটো ইলেকশ্যন হ'ল, এই ইলেকশ্যনটো আচলতে তিতাবৰৰ ৰাইজে তেওঁলোকে খেলিছে। কাৰণ তিতাবৰ ৰাইজৰ লগত এটা মোৰ খুব আত্মিক সম্পৰ্ক আছে। এতিয়া নহয়, আজি 40 বছৰ, আপোনালোকে সকলোৱে জানে। তিতাবৰৰ যিকোনো এজন আপুনি ঠেলাৱালা, ৰিক্সাৱালা বা পাণ দোকান দিয়া বা যি স্তৰৰ মানুহকে নুসুধক, এয়াৰ কণ্ডিশ্যন দোকানত সোমাই পেলাই দামী দামী বস্তু কিনা মানুহলৈকে মোৰ বিষয়ে আপোনালোকে সুধিব। সেইটো বিগত 40 বছৰ এই মানুহখিনিৰ লগত মই খুব এটা সৎভাৱেৰে মই ভালকৈ আছোঁ। আৰু সেইকাৰণে মই 2021 চনত প্ৰত্যেকটো ৰাউণ্ডত 11 দিন কেম্পেইন কৰিবলৈ মই পাইছিলোঁ ভালকৈ, মানে প্ৰাৰ্থী হিচাপে। আৰু ৰাইজে মোক প্ৰত্যেকটো ৰাউণ্ডত জিকাইছিলে। আৰু জিকিছিলোঁ কাৰ বিৰুদ্ধে? বিজেপিৰ বিৰুদ্ধে। বিজেপিৰ কেণ্ডিডেট কোন? হেমন্ত কলিতা। আৰু সঁচাকৈয়ে মই এতিয়া যলৈকে গৈছোঁ ততেতো মানুহে মোক কৈছে যে আপোনাক আমি ভোট দিছোঁ। ৰাইজে যদিও ভোট দিছে, তেতিয়াহ'লে 4 তাৰিখে আমি জিকিব। মই আৰামছে কোনো চিন্তা ভাৱনা নোহোৱাকৈ মই বহি আছোঁ। আৰু মোৰ নিজৰ যিটো দৈনন্দিন যিটো মই কৰ্ম, মই বিগত 5 বছৰ মই কৰিব পৰা নাছিলোঁ, সেই কামখিনি মই এতিয়া আকৌ পুনৰবাৰ চাবলৈ লৈছোঁ। যদি কেনেবাকৈ মই সফল নহওঁ, মই একে জেগাতে থাকি গ'লোঁ, আৰু যদি সফল হওঁ আকৌ মই ছুইচটো ওলোটা ফালে মই ঘূৰাই দিম। গতিকে মই তেওঁলোকলৈও মোৰ বেষ্ট উইচেছ আছে। দুইজনে মোৰ ভাই বন্ধু। গতিকে নিৰ্বাচনী আমি প্ৰতিদ্বন্দ্বী হ'বলগীয়া হ'ল। এতিয়া সেইকাৰণে তেওঁলোকলৈও মোৰ বেষ্ট উইচেছ আছে। কোন জিকে কোন হাৰে মইতো নাজানো। আৰু যদি ভোট দিছে তেতিয়া মই জিকিম, আৰু যদি ভোট নাই দিয়া মই নিজিকোঁ।